যোৰহাটত অনুষ্ঠিত কৰা হৈছে 7th A চাইড প্ৰাইজমানি টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা। যোৰহাটৰ হাতীগড় হাইস্কুলৰ সমীপৰ পঞ্চৰত্ন খেলপথাৰত অনুষ্ঠিত কৰা হৈছে দিবানৈক্য 7th A চাইড প্ৰাইজমানি ট্ৰফি ক্ৰিকেট প্ৰতিযোগিতা। এই ক্ৰিকেট প্ৰতিযোগিতাখনি তিনিদিনীয়াকৈ কৰা হৈছে। এই খেলখনিত মুঠ 40,000 টকাৰ প্ৰাইজমানি ঘোষণা কৰা হৈছে। খেলখনত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা মুঠ 60টাতকৈও অধিক দলে অংশগ্ৰহণ কৰিছে, যিয়ে খেলখনৰ জনপ্ৰিয়তা প্ৰতিফলিত কৰিছে। এই প্ৰতিযোগিতাৰ অন্যতম বিশেষত্ব হ'ল 7জনীয়া সদস্যৰ একোটা দলে গঠন হৈছে আৰু 3 অভাৰৰে এই সুন্দৰ মেচখনি অনুষ্ঠিত কৰা হয়। এই খেলখন তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে। ইয়াৰ ফলত অসমৰ বিভিন্ন প্ৰান্তৰ ক্ৰিকেট প্ৰেমীসকলক অংশগ্ৰহণৰ সুযোগ দিয়া হৈছে। হাতীগড় ক্ৰীড়া সন্থাৰ উদ্যোগত আয়োজিত এই বৃহৎ দিবানৈক্য প্ৰাইজমানি টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতাখনিৰ উদ্বোধন কৰে বিশিষ্ট সমাজকৰ্মী ঈশ্বৰ প্ৰসন্ন বৰদলৈ। এই খেলখনি মুকলি কৰি কয় যে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা 60টাতকৈও অধিক দলে অংশগ্ৰহণ কৰা এই খেলখনিৰ সমাজৰ বাবে এক আদৰ্শ স্বৰূপ হৈ পৰক, কাৰণ কিয়নো যুৱ সমাজৰ মাজত এনেধৰণৰ খেলসমূহে যুৱকসকলক একতাৰ দোলেৰে বান্ধি ৰাখি সমাজখন এক সুস্থিৰ পৰিৱেশ সৃষ্টি কৰাৰ লগতে আয়োজকসকলৰো এই খেলখনি অনুষ্ঠিত কৰাৰ মূল লক্ষ্য হ'ল নৱপ্ৰজন্মক ক্ৰীড়াৰ প্ৰতি আকৃষ্ট কৰা। বৰ্তমান সময়ত যুৱ সমাজ মোবাইল ফোনত অতিমাত্ৰা সময় অতিবাহিত কৰা বা ড্ৰাগছৰ গ্ৰাহত পৰাৰ দিশত ধাবিত হৈছে, আৰু এই সমস্যাৰ সমাধান হিচাপে খেল ধেমালিৰ জৰিয়তে যুৱ সমাজক স্বাস্থ্যকৰ জীৱনশৈলীৰ দিশে আদি কৰি ক্ৰীড়াৰ বিকাশ সাধন কৰাটো আয়োজকসকলৰ প্ৰধান উদ্দেশ্য। এই প্ৰতিযোগিতাই স্থানীয় খেলুৱৈসকলক তেওঁলোকৰ প্ৰতিভা প্ৰদৰ্শন কৰাৰ প্লেটফৰ্ম প্ৰদান কৰাৰ লগতে ক্ৰীড়াৰ জৰিয়তে সামাজিক একতা, শৃংখলা আৰু সুস্থ জীৱনশৈলীৰ প্ৰতি উৎসাহ জগাই তুলিব বুলি আশা কৰা হৈছে। যোৰহাটৰ পৰা অনুপম বৰাৰ ৰিপৰ্টাৰ লাইভ অসম। হাতীগড় ক্ৰীড়া সন্থাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলে তিনিদিনীয়াকৈ যি ডে নাইট ক্ৰিকেট প্ৰতিযোগিতাৰ আয়োজন কৰিছে আৰু যোৱাকালিৰ পৰা আৰম্ভ হৈছে, আৰু আজি আহি গম পাইছোঁ যে কালি প্ৰায় 30টা ক্ৰিকেট দলে যোগদান কৰিছে, অংশগ্ৰহণ কৰিছে ইয়াত প্ৰতিযোগিতাত, আৰু আজিও 30টা দলে ইতিমধ্যে ইয়াত অংশগ্ৰহণ কৰিবলৈ আহিছে। গতিকে এটা শুভ মুহূৰ্ত, আৰু এই শুভ মুহূৰ্তত মই এটা কথা ক'ব বিচাৰিম যে হাতীগড় ক্ৰীড়া সন্থাৰ উদ্যোগত যুৱ বন্ধুসকলে এখন বৃহৎ খেল বুলি ক'ব লাগিব, য'ত দুদিনত 60টা দলে অংশগ্ৰহণ কৰিছে। ইয়াত এইটো এটা সাধাৰণ কথা নহয়। আৰু দ্বিতীয়তে এতিয়া বৰ্তমান আমাৰ সমাজখনক নৱপ্ৰজন্মৰ যি আমাৰ নিচাৰ প্ৰতি, যি ড্ৰাগছৰ প্ৰতি যি আসক্ত, যি মদৰ প্ৰতি আসক্ত, সেইখিনিৰ পৰা আঁতৰাই ৰাখিবৰ বাবে গোটেই ৰাতি নৈশ যিটো ক্ৰিকেট প্ৰতিযোগিতা আয়োজন কৰিছে, যে ইয়াত মই দেখিছোঁ যে ইয়াত বহুত শ যুৱক ইয়াত আহি উপস্থিত হৈছে। তেওঁলোকে ইয়াত খেলিবলৈ আহিছে, উপভোগ কৰিবলৈ আহিছে। গতিকে তেওঁলোকে বেয়া তেওঁলোকৰ যিটো ট্ৰেণ্ড চলি আছে আমাৰ সমাজৰ, সেই ট্ৰেণ্ডটোৰ পৰা তেওঁলোকে আঁতৰি আহিবলৈ চেষ্টা কৰিছে, আৰু তেওঁলোকে ইয়াত এটা সুস্থ বাতাবৰণ দিবলৈ চেষ্টা কৰিছে। গতিকে মই পুনৰবাৰ হাতীগড় আমাৰ যুৱক ক্ৰীড়া সন্থাক মই ধন্যবাদ জনাম, যুৱ বন্ধুসকলক মই ধন্যবাদ জনাম, আৰু সঁচাকৈ আহি ইয়াত আনন্দিত অনুভৱ কৰিছোঁ। আৰু এনেধৰণে যিবিলাক অঞ্চলত আমি নিজেই বিভিন্ন দিবানৈশ ক্ৰিকেট প্ৰতিযোগিতাত আমি অংশগ্ৰহণ কৰোঁ, বিশেষকৈ দিনৰ ভাগতকৈ ৰাতি ভাগত যদি এনেকৈ আমি খেল অনুষ্ঠিত কৰি, বেডমিণ্টনেই হওক বা আমাৰ ক্ৰিকেটেই হওক বা ভলীবলেই হওক, নৈশ ভলীবলেই হওক বা ফুটবলেই হওক, তেনেকৈ ধৰণে আমাৰ যুৱকসকলক যাতে আমি এটা ভাল পথলৈ আনিব পাৰোঁ, গতিকে এই ক্ৰীড়াৰ জৰিয়তে মই এইটো কাৰণে আহ্বান জনাম। ৰিপৰ্টাৰ লাইভ অসম।